ছাত্ৰ ছাত্ৰীসকল ফাইনেলি আহি গ'ল ক্লাছ 10ৰ HSLC এক্সাম 2026ৰ এক্সাম ৰুটিন আৰু তোমালোকে এক্সাম ৰুটিনটো ধুনীয়াকৈ চাই ল'বা। তো বলা আমি তোমালোকক দেখুৱাওঁ এক্সাম ৰুটিনটো। ইয়াত চোৱা, মই যেতিয়া ইয়াত সেৱা বুলি চাৰ্চ কৰিছোঁ, ইয়াত আহি গ'ল HSLC এক্সাম 2026 প্ৰগ্ৰাম। নিশ্চয় তোমালোকে দেখা পাইছা। ইয়াত মই প্ৰেছ কৰিছোঁ। প্ৰেছ কৰাৰ লগে লগে ইয়াত চোৱা তোমালোকৰ HSLC এক্সাম 2026ৰ এই এক্সাম ৰুটিন। আসাম ষ্টেট, ইয়াত লিখা আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড গুৱাহাটী 21 HSLC এক্সামিনেশ্যন 2026 প্ৰগ্ৰাম। ছাইডত আহি গ'ল, এইটো সেৱা ৱেবছাইটত আহিছে। চোৱা, ইয়াত ফেব্ৰুৱাৰীৰ 10 তাৰিখে তোমালোকৰ MIL আছে। আৰম্ভ হ'ব পৰীক্ষা 9 বজাৰ পৰা 12 বজালৈকে ৰাতিপুৱা। আৰু 13 তাৰিখে তোমালোকৰ আছে ছ'চিয়েল ছায়েন্স। 10 তাৰিখে আছে, 13 তাৰিখে আছে, 14 তাৰিখে তোমালোকৰ ইয়াত চাই ল'বা কি এক্সাম আছে। তাৰপিছত 16 তাৰিখে আছে তোমালোকৰ ইংলিছ। 20 তাৰিখে আছে তোমালোকৰ জেনেৰেল মেথামেটিক্স। 23 তাৰিখে আছে তোমালোকৰ জেনেৰেল ছায়েন্স, ইয়াত দেখা পাইছা। আৰু ফেব্ৰুৱাৰী 24 তাৰিখে আছে মণিপুৰী আৰু সন্তলী, এইবোৰ কি আছে এইবিলাক। ফেব্ৰুৱাৰীৰ 25 তাৰিখে আছে হিন্দী। আৰু ফেব্ৰুৱাৰীৰ 25 তাৰিখে আকৌ আছে এটা গাৰ্মেণ্ট ডিজাইনিং। তাৰপিছত ফেব্ৰুৱাৰী 26 তাৰিখে তোমালোকৰ চাই ল'বা, ফেব্ৰুৱাৰী 27 তাৰিখলৈকে তোমালোকৰ এক্সাম আছে। আৰু ইয়াত তোমালোকে নোটছ অলপ দিছে, এই নোটছখিনি তোমালোকে চাই যাবা। নোটছখিনিত কি আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইটো চেনেলত মই ক্লাছ 10ৰ মেথছ আৰু ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা দিম, যিকেইটা পৰীক্ষাত 2026ত আহিব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পৰীক্ষাৰ আগদিনলৈকে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন পাই থাকিবা। আৰু এইটো মোৰ ভিডিঅ' লিষ্টত গৈ তোমালোকে কোনকেইটা লেচনৰ পৰা মেথছৰ কোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আগত কোনকেইটা কুৱেশ্যন আহিছিল মই কিতাপৰ পৰা ধুনীয়াকৈ দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা।